তিথি আছে আপুনি বহক অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মানগানাং বুংথিগিৰি অসমীয়াত এতিয়াই হোৱা নাই বুজি নাপাব ইণ্টাৰপ্ৰেটৰ নাই কুৱেশ্যনটো দিবলৈ দিছে বড়োত অসমীয়াত একদম জবৰদস্ত কওঁ মই তথাপিও বড়োত ক'ম আৰু অসমীয়াত ইয়াৰ ভাঙনিটো ক'ম যিহেতু সুযোগ দিয়া হৈছিলে আৰু গোটেই বড়ো ৰাইজে আশা কৰি আছিল যে 15ম যে অসম বিধানসভা ইয়াৰ পৰা বড়ো ভাষাত প্ৰশ্ন সুধিব পৰা আৰম্ভ হ'ব বুলি তো এইকাৰণে নহয় লিখিব পাৰিব কিন্তু ইণ্টাৰপ্ৰেটৰৰ আমাৰ ব্যৱস্থাটো হোৱা নাই ইয়াত মানে চেনেলটো নিউ বিল্ডিঙত হৈ যাব ব্যৱস্থা কৰি আছে অকল বড়ো নহয় বড়ো এছামিজ ইংলিছ আৰু হিন্দী আৰু বেংগলী এট এ টাইম 5 লেংগুৱেজত আমাৰ কিবাটো নেক্সটত চলি যাব 5টা লেংগুৱেজত খুলি থাকিব চবে ঠিক আছে অধ্যক্ষ মহোদয় মই আপোনাৰ জৰিয়তে সন্মানীয় মন্ত্ৰী মহোদয়ক পৰা জানিব বিচাৰিছোঁ যদিও প্ৰশ্নৰ উত্তৰ দিয়া হৈছে যদিও ইয়াত স্পেচিফিক উত্তৰটো অহা নাই যে কোকৰাঝাৰ যি মেডিকেল কলেজ আছে সেই মেডিকেল কলেজটো কেতিয়া সম্পূৰ্ণ হ'ব কনষ্ট্ৰাকশ্যন আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব এই কথাটো মই আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ মন্ত্ৰী মহোদয় মাইক কোকৰাঝাৰ মেডিকেল কলেজ প্ৰথম মই কৈ লৈছোঁ খুলুমবাই ধন্যবাদ তাৰপিছত কোকৰাঝাৰ মেডিকেল কলেজৰ ক্ষেত্ৰত অধ্যক্ষ মহোদয় ইতিমধ্যে তেখেতে মই প্ৰশ্নৰ উত্তৰত কিছু দিছোঁ কোকৰাঝাৰ মেডিকেল কলেজখন আমাৰ আৰম্ভ কৰা হৈছিল আমি 2019 চনৰ মাৰ্চ মাহত আমাৰ তাৰ ৱৰ্ক অৰ্ডাৰ দিয়া হৈছিল আৰু 382 কোটি 69,000 টকাৰ মানে 69 লাখ টকাৰ ইয়াত ধাৰ্য কৰা হৈছিল আৰু এতিয়ালৈকে কলেজৰ কাম 40% হৈছে ফিজিক্যালি আৰু ফাইনেন্সিয়ালিও আমি 35%ৰ আমি টকা পইচা দিছোঁ প্ৰায় 115 কোটি টকা ইতিমধ্যে তাৰ পেমেণ্ট কৰা হৈছে গতিকে এইখিনি কোকৰাঝাৰ কলেজৰ এটা অগ্ৰগতিৰ খতিয়ান মোটামুটি তাত এটা সমস্যা হৈ আছিল গৌৰাংগ নদীখন একদম কাষেদি গৈছে গতিকে গৌৰাংগ নদীৰ খহনীয়াই কলেজৰ কিছু অসুবিধা কৰিছিল সেইটো প্ৰায় 40 কোটি টকা ইতিমধ্যে আমাৰ ৱাটাৰ ৰিসোৰ্স মিনিষ্টাৰে কাম চাই আহিছে আৰু মই ৱাটাৰ ৰিসোৰ্স থাকোঁতে এইটো চেংচন দি কাম আৰম্ভ কৰিছোঁ এতিয়া ইয়াত কথা হ'ল কি কলেজৰ ক্ষেত্ৰত আমি এটা টাৰ্গেট লৈছোঁ যে আমি 22 চনৰ ভিতৰত এই কলেজৰ কাম ফিজিকেল মানে কনষ্ট্ৰাকশ্যনৰ কাম সম্পূৰ্ণ কৰি 23 চনৰ পৰা ইয়াত যাতে পাঠ্যক্ৰম আৰম্ভ কৰিব পৰা যায় গতিকে সেইটো লক্ষ্য স্থিৰ কৰি আমাৰ আগবঢ়া হৈছে নেক্সট সন্মানীয় অধ্যক্ষ মোৰ আৰু দ্বিতীয় প্ৰশ্ন আছিল কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম যি চিভিল হস্পিটেল আছে ইয়াত মেডিচিন স্পেচিয়েলিষ্ট অৰ্থপেডিক স্পেচিয়েলিষ্ট এনেকুৱা নাই তো মন্ত্ৰীয়ে উত্তৰ দিছে কিন্তু কেতিয়াৰ পৰা দিয়া হ'ব এইখিনি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ মন্ত্ৰী মহোদয় মাননীয় অধ্যক্ষ মহোদয় কোকৰাঝাৰ যিখন ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটাল ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটালত কেইজনমান বিশেষজ্ঞ কম আছে কিন্তু তাত আছে গাইনকলজিষ্ট আছে 5 গৰাকী আছে জেনেৰেল সাৰ্জনো আছে 3 গৰাকী এনেস্থেচিয়াৰ স্পেচিয়েলিষ্ট আছে 1 গৰাকী আই ডক্টৰ আছে 3 গৰাকী ENT ডক্টৰ আছে 2 গৰাকী এইখিনি আছে তাত মেডিচিনৰ ডক্টৰ নাই নহয় জানো তেখেতে সেইটো কথা আনিছে আৰু মেডিচিনৰ ডক্টৰ
প্ৰত্যেকতে প্ৰয়োজন আছে। গতিকে আমি অধ্যক্ষ মহোদয় কিছু ইণ্টাৰভিউ এতিয়া লৈছোঁ। আমাৰ এপইণ্টমেণ্ট হ'ব অলপ দিনৰ ভিতৰতে, আৰু তাৰ পৰা আমি কোকৰাঝাৰত সেইটো বিশেষকৈ যি নাই এই মেডিচিনৰ বিশেষকৈ আমি সেইটো পূৰণ কৰিবলৈ আমাৰ পৰিকল্পনা আছে। Question number 84. মাননীয় মন্ত্ৰী। উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। সাপ্লিমেন্টারি। সন্মানীয় অধ্যক্ষ মহোদয় আৰু সদন, আজি যি তিনিটা প্ৰশ্ন তাৰ লগত চাৰিটা এটা আনুষংগিক আছিলে, সেই সন্দৰ্ভত যি প্ৰশ্নোত্তৰ মই এইমাত্ৰ পাইছোঁ তাৰে যথাযথ বুলি ভাবিছোঁ, কিন্তু এই সন্দৰ্ভত মই এটা বিশেষ প্ৰশ্ন পৰামৰ্শ যি বুলি নাভাবক কিয় সেই কথাখিনি ক'ব বিচাৰিছোঁ অধ্যক্ষ মহোদয়। এইকাৰণে ক'ব বিচাৰিছোঁ যে যি প্ৰশ্ন ইয়াত উত্থাপন কৰিছোঁ আমি, এই প্ৰশ্নৰ লগত জড়িত হৈ আছে মোৰ জন্মস্থান, মোৰ চিপাঝাৰ সমষ্টিৰ পাতি দৰং গাঁও। মাননীয় মন্ত্ৰী মহোদয়ে ইয়াত উল্লেখ কৰিছে যে দৰং জিলাৰ আটাইতকৈ বেছি সংখ্যক কেঞ্চাৰ ৰোগী থকা গাঁওসমূহৰ ভিতৰত 1 নম্বৰ গাঁওখনেই হৈছে পাতি দৰং, যিখন মোৰ জন্মস্থান। আজিৰ পৰা 15 বছৰ আগতে এই কথাখিনি জানিয়েই ডক্টৰ মামনি ৰয়ছম গোস্বামী বাইদেৱে সেই স্থানলৈ গৈ তাত এখন কেঞ্চাৰ হস্পিটেল পাতিবৰ কাৰণে যি উদ্যোগ গ্ৰহণ কৰিছিল, সেই উদ্যোগ ফলৱতী নহৈ তেখেতে নিজৰ জন্মস্থানতে এখন হস্পিটেল পাতিলে ঠিকেই, কিন্তু আমাৰ অগপ মন্ত্ৰী সভাৰ সেই সময়ৰ চামসিং হানছেদেৱে আমাৰ বিশেষ অনুৰোধত পাতি দৰং গাঁৱৰ নিচেই কাষতে থকা দেওমনত এখন হস্পিটেল পাতিলে। মই এই কথাটোৱে ক'ব বিচাৰিছোঁ অধ্যক্ষ মহোদয় যে এই হস্পিটেলখন পাতিলে যদিও তাত কেঞ্চাৰৰ এটা যদি বিশেষ ব্যৱস্থা থাকে ৰোগীসকলৰ কাৰণে অতি ভাল হ'ব, কাৰণ মন্ত্ৰী মহোদয় সমষ্টিৰ ভিতৰতেই নেক্সট আৰু আপুনি সাপ্লিমেন্টারি দিব পাৰিব। প্ৰশ্ন নহৰু নেক্সট আৰু আপুনি সাপ্লিমেন্টারি কৰিব পাৰিব, প্ৰথমে উত্তৰটো দিবলৈ দিয়ক। ঠিক আছে। মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, তেখেতে যিটো বিষয় কৈছে পাতি দৰং গাঁৱৰ যিখন হস্পিটাল, তাত কেঞ্চাৰৰ যিটো দেওমৰ নৈ, তাতে এইখন কি হস্পিটাল নো? 30 বেডেড হস্পিটাল। 30 বেডেড হস্পিটালত এটা কেঞ্চাৰৰ কথাটো কৈছে। মই অকণমান অধ্যক্ষ মহোদয়ে মোক অনুমতি দিলে মই কেঞ্চাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কিছু কথা মই ক'ব পাৰোঁ, যে তেতিয়া তেখেত হয়তো গোটেই কথাটোত বেছি দীঘলীয়া হ'ব নালাগে, বেছি দীঘলীয়া নকৰোঁ, মই একদম টু দা পইণ্ট ক'ম। অধ্যক্ষ মহোদয়, ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী হিচাপে যেতিয়া আছিল, সেই সময়তেই আমাৰ অসমৰ কেঞ্চাৰৰ ক্ষেত্ৰত এটা বিশেষ তেখেতে ভূমিকা গ্ৰহণ কৰিছিল, আৰু তেখেতে সেই ধৰণে 2018 চনৰ 3 ফেব্ৰুৱাৰী তাৰিখে আমাৰ আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন হিচাপে লৈ টাটা ট্ৰাষ্টৰ লগত এটা MOU কৰিছিল, আৰু সেই MOU মৰ্মে মই চমুৱাই তাৰ আৰম্ভণিটো কৈছোঁ। MOU মৰ্মে এতিয়া অসমত আমি মুঠতে 3টা পৰ্যায়ৰ কেঞ্চাৰ ইনষ্টিটিউট, আমাৰ আগৰ কেইখনৰ কথা মই কৈ নাযাওঁ, বি বৰুৱা আছে, শিলচৰত আছে, এইখিনিতো সকলোৱে জানে। নতুন কথাকেইটা মই কৈছোঁ। নতুনকেইটা হৈছে যে আমি 3টা পৰ্যায়ৰ কেঞ্চাৰ ইনষ্টিটিউট এতিয়া কৰিবলৈ লৈছোঁ। প্ৰথম পৰ্যায়টো হ'ব সেইখন হৈছে ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট, গুৱাহাটীত ছুপাৰ স্পেচিয়েলিষ্ট যিখন হস্পিটাল তাৰ কাষতে নিৰ্মাণ হৈ আছে। এইটো লেভেল 1 মানে অন্য কথা নহয়, তাত লগতে ৰিচাৰ্চ আৰু এডুকেশ্যনো থাকিব, বাকী কথাখিনি সকলো থাকিবই। তাৰ পিছত আমি ঠিক কৰিছোঁ
দ্বিতীয় পৰ্যায়টো হৈছে কি ডিব্ৰুগড়, বৰপেটা, শিলচৰ, ডিফু আৰু তৃতীয় পৰ্যায়টো হৈছে কি তেজপুৰ, দৰং, লখিমপুৰ, যোৰহাট, কোকৰাঝাৰ। গতিকে এই 10টা স্থানত এইখিনি আমাৰ নিৰ্মাণ হৈ আছে। কোনোবাখন আমি হয়তো আৰু 2 মাহ 3 মাহৰ পিছতেই সম্পূৰ্ণ কৰিব পাৰিম। এনেকৈ আমি সকলো যদি চাওঁ এবছৰৰ ভিতৰত এই আটাইখিনি কথা নিৰ্মাণ সম্পূৰ্ণ হ'ব, মানে 10খন। ঠিক আছে, তেখেতে যিটো খালি কৈছে অকণমান ডিফুখন অলপ পলম হৈছে নিৰ্মাণ কৰা। আপোনালোকৰ চিভিল হস্পিটেলখন ভাঙি পেলাই কাম কৰিব লগা হৈছে। গতিকে এইখন অতৰাওঁতে এতিয়া কাম আৰম্ভ হৈছেহে। 9খন ধৰক আপুনি এবছৰৰ ভিতৰত ঠিক আছে সম্পূৰ্ণ হ'ব। গতিকে কেঞ্চাৰৰ ক্ষেত্ৰত এইটো উদ্যোগ লোৱা হৈছে। গতিকে 30 বেডেড হস্পিটেলত কেঞ্চাৰ স্কেনিং বা সেই কথাটো এতিয়ালৈকে ভবা হোৱা নাই। প্ৰায় দৰঙতে সেইখন এখন হ'ব। গতিকে দৰঙত হোৱাখন চিপাঝাৰৰ লগতেই পৰিব, বেছি দূৰ নহয়। গতিকে আপোনালোকে এখন কেঞ্চাৰ হস্পিটেলে পাব। ধন্যবাদ। কমলক্ষ হৈছে মানে হৈছে আপুনি দুবাৰ কৰিলে, নাই কৰা, 2টা কৰিলে আপুনি? 2টা কৰা নাই। হা, এটাই? আচ্ছা আচ্ছা। এটা গুৰুত্বপূৰ্ণ বিষয় যে কোচ ৰজা ৰঘুদেৱ নাৰায়ণে প্ৰণালীবদ্ধভাৱে সজোৱা এই পাতিদৰং গাঁও বোধ হয় বিশ্বৰ ভিতৰতেই 1 নম্বৰ হ'ব কেঞ্চাৰ ৰোগী গাঁও হিচাপে। মই এইকাৰণে সদনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে সমগ্ৰ চিপাঝাৰ অঞ্চলত, সমগ্ৰ দৰং জিলাত আটাইতকৈ কেঞ্চাৰ ৰোগৰ অন্যতম কাৰণ কিন্তু আমাৰ মন্ত্ৰী মহোদয়ে যিকেইটা কাৰক দিছে সেইকেইটা কাৰক নহয়। অন্যতম কাৰক হৈছে আমাৰ যি নেকি পানী যোগান ব্যৱস্থা, আমাৰ যিটো আহি আছে প্ৰধানমন্ত্ৰী মহোদয়ৰ আমাৰ জলসিঞ্চনৰ যি এটা আমাৰ পানী যোগানৰ যিটো এটা সুন্দৰ ব্যৱস্থা, এই ব্যৱস্থাত আপোনালোকে মন কৰিছে যে যদি আজিও মই মাননীয় মন্ত্ৰী মহোদয়ক এই প্ৰশ্নটোৰ জৰিয়তে আমাৰ যিগৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, সেয়া হৈছে কি যে যদি এই কাৰককেইটাৰ মাজত অন্যতম কাৰক হৈছে যে আৰ্ছেনিকযুক্ত পানী খোৱাৰ বাবেহে আমাৰ গাঁৱত আৰু দৰং জিলাত এই যি নেকি ভয়াৱহ ৰোগ অতি মানে উদ্বেগজনকভাৱে বাঢ়ি আছে। মই এই কথাটো ক'ব বিচাৰিছোঁ মহোদয় যে আজি যিটো নেকি প্ৰশ্ন, এইটো নহ'ব পাৰে এইটো বিষয়ৰ, কিন্তু অত্যন্ত আমাৰ সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ। যদি জলসিঞ্চনৰ ব্যৱস্থাটো নলীৰে কৰে, গভীৰ নলী নাদেৰে যদি পানী যোগানৰ ব্যৱস্থাটো কৰে আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে, তেতিয়াহ'লে কিন্তু জনস্বাস্থ্য কাৰিকৰী বিভাগে আছে মন্ত্ৰী ডাঙৰীয়া, তেওঁ ডেফিনেটলি এই বিষয়টো চাব লাগে। মানে এই কথাটো ৰোগৰ অন্যতম কাৰণ হৈছে দৰং জিলাত কথাটো গুৰুত্ব দিব। আপুনি মন্ত্ৰী মহোদয় কিবা ক'বলগীয়া আছে আপোনাৰ? তাৰমানে এটা কথা, মানে একচুৱেলি আমাৰ পুৰাণা দৰং ডিষ্ট্ৰিক্টত সঁচাকৈ মানে কেঞ্চাৰ এনেকুৱা ধৰণৰ ৰূপ লৈছে, এতিয়া কভিডতকৈ বেছি। এতিয়া মোৰ সমষ্টি পানেৰী, ইয়াত আপোনাৰ 100 জনতকৈ বেছি এতিয়াও মানে এক্টিভ মানে কেঞ্চাৰ পেচেণ্ট 100 জনতকৈ বেছি। এতিয়াতো গম পোৱা নাই, মানে গভমেণ্টৰ সাহায্য বিচাৰি দৰখাস্ত দিয়াটোৱে 100তকৈ বেছি, আৰু তেওঁলোকে অলৰেডি ট্ৰিটমেণ্ট লৈ থকা এটা সমষ্টিত। গতিকে সেইটো হ'ল দৰং ডিষ্ট্ৰিক্ট, আৰু তেখেতে যিটো কৈছে দৰং ডিষ্ট্ৰিক্ট, ইভেন ওদালগুৰি সমষ্টি ইফালেও চব আছে, বহুত ভয়াৱহ। গতিকে এই বিষয়ত একবাৰ ছাৰ্ভে কৰি ফালে কিহৰ কাৰণে সেইটো হ'ব পাৰে, এইটো যদি উলিয়াব পাৰে ডেফিনেটলি সেইটো ৰোধ কৰাৰ কাৰণে কিবা এটা ব্যৱস্থা ল'ব পাৰিব। মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, আপুনি গোটেই বিষয়টোত এটা পৰামৰ্শ আগবঢ়ালে, সন্মানীয় ৰাজবংশী ডাঙৰীয়াই আগবঢ়াইছে। গতিকে মই বিষয়টো স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত এটা বিশেষ অধ্যয়ন, দৰং জিলাৰ ক্ষেত্ৰত যাতে এটা বিশেষ অধ্যয়ন হয়, দৰং ওদালগুৰিত এটা বিশেষ অধ্যয়ন কৰাৰ ক্ষেত্ৰত, গতিকে এইটো ৰিচাৰ্চ আৰু ছাৰ্ভে দুইটাৰ কথাই পৰামৰ্শ দিছে। গতিকে এই ক্ষেত্ৰত আমি ব্যৱস্থা ল'ম। ধন্যবাদ। কমলক্ষ। মাননীয় অধ্যক্ষ মহোদয়, দৰং ওদালগুৰিৰ কথাটো কোৱা হৈছে, লগতে এনেকুৱা অধ্যক্ষ মহোদয়, দৰং ওদালগুৰিৰ লগত কামৰূপ মেট্ৰৰ তাতেও ভয়াৱহ এটা পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু এইটো কাৰণে মোৰ যিটো কুৱেশ্যন যিটো আছিলে অধ্যক্ষ মহোদয়, যে আমাৰ যদি আমি চাওঁ তেনেহ'লে নৰ্থ ইষ্টৰ যদি আমি নৰ্থ ইষ্টৰ পিনে যদি চাওঁ, তে 12ৰ পৰা 16লৈ হাইয়েষ্ট আমাৰ হেৰি হৈছে, মানুহ আক্ৰান্ত হৈছে, মৰিছে, বেছি মানুহ কেঞ্চাৰত মৰিছে। এইটো কাৰণে বিশেষ এটা অধ্যয়ন, ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন অধ্যক্ষ মহোদয়। লগতে মই এইটো ক'ব লগা আছিলে
যে 2013 এটা আইন আনা হয়েছিল যে আসাম হেলথ পলিউশন অফ ম্যানুফ্যাকচারিং অ্যাডভার্টাইজমেন্ট ট্রেড স্টোরেজ ডিস্ট্রিবিউশন সেল এন্ড কনজাম্পশন অফ জর্দা গুটকা পান মশলা টোবাকো এন্ড নিকোটিন 2013 আমাৰ এতিয়া মনত আছে এইখন বিধানসভাত এখন বিল অনা হৈছে তাৰ লগত কিছুমান বেণ্ড হৈছে অধ্যক্ষ মহোদয় কিন্তু বহুতখিনি দোকানত এতিয়ালৈকে চলি আছে তো আমাৰ যদি আমি যদি চাওঁ যদি তেনেহ'লে আমি চাম বাৰু এই কেঞ্চাৰৰ মূল কাৰণটো হৈছে এই টোবাকো নিকোটিন এইবোৰ বস্তু পান মছলা এইখিনি বস্তুৰ কাৰণে মেইন হৈ থাকে মই কালি কথা পাতিছিলোঁ আমাৰ বৰাকবেলিৰ এজন ডক্টৰ আপুনি জানে যে কেঞ্চাৰৰ ৰবি কন্যান তো পদ্মভূষণ এৱাৰ্ড পাইছে অধ্যক্ষ মহোদয় আমাৰ কৰিমগঞ্জ শিলচৰৰ যিটো কেঞ্চাৰ হস্পিটেল অধ্যক্ষ মহোদয় আৰু আমাৰ বৰাকবেলিতে ভয়ানক অৱস্থা অধ্যক্ষ মহোদয় আমাৰ বেলেগ কোনো ইনষ্টিটিউশ্যন নাই অধ্যক্ষ মই আগামী আপুনি ইম্পৰ্টেণ্ট কৰিলে আপুনি বহুত টেলেণ্টেড মানুহ ভাল ষ্টাডি কৰি সব বিষয়ে জানে আপুনি শিকক যে জবৰদস্ত কৰি ডক্টৰ ৰবিকান্তে পদ্মভূষণ এৱাৰ্ড পাইছে এইটো কাৰণে আমি বিচাৰিছো যে শিলচৰ মেডিকেল কলেজত গান চিনডেজ দিব লাগে আৰু আমাৰ প্ৰায় 40-45 লক্ষ মানুহ তাৰ কাৰণে বেলেগ কোনো উপায় নাই এইটো কাৰণে শিলচৰ কেঞ্চাৰ হস্পিটেল এটা ইয়াৰলি এটা গান চিনডেজ দি কেনে যাতে ভাল এটা ব্যৱস্থা কৰিব লাগে শিলচৰ কেঞ্চাৰ হস্পিটেল এইখিনি ক'বলৈ ইমান দীঘলীয়া ক'লে মই প্ৰথম ক'লে হয় মাননীয় অধ্যক্ষ মহোদয় আপুনি শিলচৰ মেডিকেল কলেজত কিহৰ গ্ৰাণ্ট দিল হে তাততো ইতিমধ্যে তাততো যিখন মানে অৰিজিনেলি আগৰ পৰা যিখন আছে হয়নে নহয় কেঞ্চাৰ এখন আছে নহয় তাত আছে আৰু নহয় আৰু নতুনকৈ এখন আমি হস্পিটেল এতিয়া আৰম্ভ কৰিলোঁ তাত সোনকালে হ'ব গতিকে তাততো পুৰণাখন আছেই সিদিনা মই যেতিয়া শিলচৰ গৈছিলোঁ মই যাব পৰা নাই প্ৰিন্সিপাল ছেক্ৰেটাৰী আগতে গৈছিল গৈ পেলাই সেইখিনি চাই চিতি অলপ প্ৰব্লেম আছে যিখিনি প্ৰব্লেম আমি মানে চাই আছোঁ ঠিক কৰিবৰ কাৰণে আৰু বাকী আৰু এখন কেঞ্চাৰ ইনষ্টিটিউট তাত আৰম্ভ হৈছে সেইখন অতি সোনকালে হ'ব আৰু কেঞ্চাৰৰ কাৰণে যিটো টবাকো কণ্ট্ৰল প্ৰগ্ৰেম আমাৰ আছে কৰি আছোঁ এইখিনি কথা আছে যদি এই ক্ষেত্ৰত আৰু অধিক সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি সক্ৰিয় ব্যৱস্থা স্বাস্থ্য বিভাগে নহ'ব অন্য বিভাগৰ প্ৰয়োজন হ'ব মই আলোচনা কৰিম সুমন হৰিপ্ৰিয়া অধ্যক্ষ মহোদয় টবাকো বা এনেকুৱা ধৰণৰ পান মছলা সেৱন একমাত্ৰ কাৰণ নহয় পানীটো মুখ্য কাৰণ যিটো যোৱাকালি আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীৰ লগত আমি আলোচনা কৰিছিলোঁ আমাৰ মৌখিক প্ৰশ্নৰ উত্তৰত জল জীৱন মিছনৰ ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্টখিনি বহালেও কেঞ্চাৰৰ ক্ষেত্ৰত সহায় হ'ব কিন্তু মই এতিয়া নতুন বেলেগ এটা কথা ক'বলৈ ওলাইছোঁ আমাৰ ফটাশিল আমবাৰী পশ্চিম গুৱাহাটী এমএলএ জানিব ফটাশিল আমবাৰীত এঘৰত 2-3টাকৈ কেঞ্চাৰ পেচেণ্ট এই গোটেই বৃহত্তৰ মানে পশ্চিম গুৱাহাটীৰ যিটো আৰ্বান এৰিয়াত ঘৰে ঘৰে কেঞ্চাৰ পেচেণ্ট এখন ঘৰত 3-4টাকৈ মানে আচৰিত ধৰণৰ গতিকে আমি তাতে কিছুমান কেমিকেল সৰু সৰু হাজাৰবাজ ইণ্ডাষ্ট্ৰী আছে মানে আনঅৰ্গেনাইজ আনৰেজিষ্টাৰ্ড গতিকে সেইখিনি অকণমান চেক কৰিলে ভাল হয় কাৰণ এইবিলাক কেমিকেলবিলাক পানীত যায় তাৰ পৰা হয় এইটো মানে কেঞ্চাৰ হয় আৰু মোৰ যিটো ভাইটি কেঞ্চাৰ ঢুকাইছিল একমাত্ৰ ভাইটি সি টবাকো জৰ্দা এইবিলাক একো নাখাইছিল তেতিয়া আমি বহুত ৰিচাৰ্চ কৰি পেলাই গম পালোঁ যে পানীত মানে বেলেগ ধৰণৰ মানে আমাৰ এইখিনিত আৰ্বান এৰিয়াখিনিত পানীত মানে বেলেগ ধৰণৰ কেমিকেল কম্পনেণ্ট পোৱা যায় গতিকে এইবিলাক বহুত ইণ্ডাষ্ট্ৰী থাকে আগতেও বহুত ইণ্ডাষ্ট্ৰী আছিল কেমিকেল ইণ্ডাষ্ট্ৰী এইবিলাক ধৰণৰ অলপমান চালে ভাল হয় মন্ত্ৰী মহোদয় আৰু গতিকে বিচাৰিছোঁ তেনেকুৱা হাজাৰবাৰ ইণ্ডাষ্ট্ৰীবিলাক চেক কৰিবৰ কাৰণে আমাৰ হেল্থ মিনিষ্ট্ৰীয়ে কিবা ষ্টেপ ল'ব নেকি মন্ত্ৰী মহোদয় আজি কেইটামান মানে অধ্যক্ষ মহোদয় আজি কিছু পৰামৰ্শ আহিছে আৰু ইয়াত ক'ত ক'ত ইয়াৰ উৎস হ'ব পাৰে এই ক্ষেত্ৰতো কিছু অনুমান কৰিছে গতিকে মই গোটেই বিষয়টো আমাৰ স্বাস্থ্য বিভাগৰ আনিম আৰু ইয়াৰ কাৰণে যিখিনি পৰামৰ্শ আহিছে এই পৰামৰ্শখিনি নিশ্চয় বিবেচনা কৰি আৰু ইয়াৰ ক্ষেত্ৰত অধ্যয়ন আৰু ব্যৱস্থাৰ ক্ষেত্ৰত আগবাঢ়িম ঠিক আছে হেমন্ত অধ্যক্ষ মহোদয় একে কথা কিন্তু ইম্পৰ্টেণ্ট কথা অকল দৰংগিৰিতে নহয় মোৰ নিজৰ দক্ষিণ কামৰূপ অঞ্চলতো যথেষ্ট সংখ্যক
পেচেণ্ট আছে, কিন্তু লক্ষণীয়ভাৱে যে তবকৰ কথা কোৱা হৈছে, কিন্তু দেখা গৈছে মহিলাসকলৰো বহুখিনি, মই এইবাৰো মই আপুনি 100খন পাইছে এপ্লিকেশ্যন, মই 120খন পাইছোঁ, মোৰ অঞ্চলতো যথেষ্ট সংখ্যক আছে। কিন্তু আচল কথা হ'ল আমি চ'ৰ্চটো অকল পানী নহয়, খাদ্যটো চাব লাগিব। দেখা গৈছে বহু সন্দেহ কৰা হৈছে যে বহু খাদ্য সামগ্ৰী আজিকালি কেমিকেলছ ইউজ কৰা হয় আৰু তাৰ পৰা হয়তো কেঞ্চাৰটো স্প্ৰেড হ'ব পাৰে। চ' বিশেষভাৱে এটা ডাঙৰকৈ অলৰেডি মন্ত্ৰী ডাঙৰীয়ে পদক্ষেপ লয়। ঠিক আছে, ধন্যবাদ। এইটো জানিলেতো কেতিয়াবা ঔষধ ওলালো হয়। আমি মানে অধ্যক্ষ মহোদয়, আমি যিখিনি কথা সকলোৱে জানো বা অনুমান কৰোঁ সেই আটাইখিনি কথাই ইয়াত আজি আলোচনাত স্থান পাইছে। আমাৰো এটা ফুড ছেফটি ডিপাৰ্টমেণ্ট আছে স্বাস্থ্য বিভাগৰ লগত, সেইটো কিছুদিন আগতে মই গৈ তাত আৰু অলপ ঠিক ঠাক কৰিবলৈ বিচাৰিছোঁ। গতিকে আশা কৰিছোঁ যে এই ক্ষেত্ৰত খাদ্য সামগ্ৰীৰ যাতে কোনো ধৰণৰ শৰীৰৰ প্ৰতি ক্ষতিকাৰক খাদ্য সামগ্ৰী যাতে বজাৰত নাহে, এই ব্যৱস্থাৰ কাৰণেও আমাৰ এটা প্ৰস্তুতি আছে। গতিকে আমি আশা কৰিছোঁ এইখিনি আমি সোনকালে কৰিব পাৰিম। কুৱেশ্যন নম্বৰ 85, অনাৰেবল মিনিষ্টাৰ। কুৱেশ্যন নম্বৰ 85। মই এখনি কিবা এটা কওঁ, ভাল কথা ডিছকাশ্যন হৈছিলে কাৰণে মই এটা ইনপুট দিওঁ। কমলাক্ষ দে পুৰকাষ্ট ডাঙৰীয়াই ডক্টৰ ৰবি কানন বুলি এগৰাকী ব্যক্তিৰ কথা কৈছিলে। তেখেতে কেঞ্চাৰ হস্পিটেল এখন চলাই শিলচৰত। মই কিয় ক'ব খুজিছোঁ, ভাল কাম এটা কাৰণে ক'ব খুজিছোঁ, 1 মিনিট লৈ তেখেতক যাতে অলপ সন্মান পায় সদনৰ পৰা, মই তেনেকৈ সেইকাৰণে ক'ব খুজিছোঁ। সেই ব্যক্তিগৰাকী যদি মোৰ ভুল হোৱা নাই, তামিলনাডুৰ পৰা গুচি আহি এতিয়া শিলচৰত থাকিলে, হস্পিটেল বনাইছে, অকল দুখীয়া মানুহক তেখেতে ট্ৰিটমেণ্ট কৰে। আমি আজিৰ পৰা 2 বছৰ আগত কেন্দ্ৰীয় চৰকাৰে তেখেতক পদ্মভূষণো দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু মই আকৌ কৈছোঁ, তেখেতক মই সন্মান দিবলৈহে বা সকলোৱে জানিবলৈহে এই কথাটো ক'লোঁ। আৰু ভৱিষ্যতে যদি তেখেতৰ কিবা হস্পিটেলখনৰ কাৰণে কিবা কৰিব লাগে, তাৰ কাৰণে ব্যৱস্থা ল'বলৈ মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ধন্যবাদ। কুৱেশ্যন নম্বৰ 85 উঠিছে, অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখাত। মাননীয় অধ্যক্ষ মহোদয়, আমি মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰ পাইছোঁ, কিন্তু উত্তৰৰ ওপৰত মই সন্তুষ্ট নহয়। উত্তৰত কোৱা হৈছে কালীনগৰ হস্পিটেলৰ নতুন ভৱনটো 70% কাম হৈছে, কিন্তু কোৱা হৈছে 90% কাম হৈছে, কিন্তু তাতে 70% কাম হৈছে। সবচে মেজৰ প্ৰব্লেম হ'ল 2014 পৰা 2021 7 বছৰ হৈ গেছে এই হস্পিটেলখন বানানোর কারণে। এতিয়াও হস্পিটেল মানে বানাতে দেওয়া হয়ে যাবে এনেকুৱা অৱস্থা হৈছে। বহুত তাতে বহুত প্ৰব্লেম আছে হস্পিটেলত। এইটো কাৰণে মই মন্ত্ৰী অনুৰোধ কৰিছোঁ, সোনকালে এইটো হস্পিটেলটো বনাব লাগে। হস্পিটেলত যিমান কাম হৈছে, কামটো ইমান ভাল নহয়, সেইটো ইনকুৱাৰী কৰিলে পাই যাব। হ'ব, অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, তেখেতে আলগাপুৰ বিধানসভাৰ অন্তৰ্গত যিখন কালীনগৰ PHC, এইখন CHC লৈ উন্নীতকৰণৰ ক্ষেত্ৰত কামৰ অগ্ৰগতিৰ বিষয়ে সুধিছে। মই যিখিনি তাৰ পৰা তথ্য পাইছোঁ, তথ্যমতে তাত কৈছে যে 90% কাম হৈছে। গতিকে মই সেইমতেই দিছোঁ। ইয়াত যদি তেখেতৰ কিবা সন্দেহ আছে, মই আজিয়েই বিষয়াক নিৰ্দেশ দিম, তাত স্বজামিন কৰি মোক ফটোসহ ৰিপৰ্ট দিব লাগিব। যদি মোক সদনত মিছলিড কৰিছে, তেনে কোনো বিষয়া মোৰ পৰা সাৰি যাব নোৱাৰিব। আপুনি যদি মোক সঁচা কথা কৈছে, আজিৰ ভিতৰত মই সদনৰ পৰা ওলাই যোৱাৰ পিছত তেওঁক ক'ম, আজি বেলি বহাৰ আগত মোৰ তেওঁৰ ৰিপৰ্ট ফটোসহ পাব লাগিব। তাৰপিছত মই আপোনাক উত্তৰ দিম। ঠিক, আৰু কিবা আছে? অধ্যক্ষ মহোদয়, মোৰ সমষ্টিত যিমান উপস্বাস্থ্য কেন্দ্ৰ আছে, এই উপস্বাস্থ্য কেন্দ্ৰবিলাক বহুত বিকলগীয়া আছে।
আৰু যিমান ভাল আছে এইটোত অৰিজিনেল ডাক্তৰ নাযায় তাতে আৰু নাৰ্ছো নাযায়, এনেকুৱা অৱস্থাত আছে। কি কৰিব লাগে কওক? এতিয়া আমাৰ যিমান উপস্বাস্থ্য কেন্দ্ৰ ভাল আছে এইটোত ডক্তৰ যাব লাগে, সেইটো হ'ল মোৰ দাবী। আৰু যিমান বিকল আছে সেইটো বনাব লাগে। ঠিক। আৰু মই একেলগে কৈ দিছোঁ অধ্যক্ষ মহোদয়, আমাৰ নাৰায়ণপুৰ হস্পিটেল ডক্টর তাতে থাকার কোয়ার্টার নাই, নার্স থাকার কোয়ার্টার নাই, একদম বেয়া অবস্থা। আমি নিজে গেছিলো, তাতে ডাক্তার টাকা নাই। আমি সুধিছিল, ডক্টরে কৈছে যে আমার থাকার কোনো ব্যবস্থা নাই তাতে। আমার মন্ত্রী মহোদয়ের পৰা আপনার জরিয়তে অনুরোধ কৰিছো সেইটো কৰি দিবা কাৰণ ষ্টাফ কোয়ার্টার আৰু সাব সেন্টার উলাম। অধ্যক্ষ মহোদয়, আমি তেখেতৰ গোটেই সমষ্টিটোতে সৰ্বমুঠ বোধ কৰোঁ 23টা সাব সেন্টাৰ আছে নেকি আপোনাৰ? 23টা আছে নহয়? 23খন সাব সেন্টাৰ আছে তেখেতৰ। এই সাব সেন্টাৰ নহয় নহয়, তেখেতৰ তাতে আলগাপুৰ সমষ্টিত 34খন সাব সেন্টাৰ আছে। 34খন সাব সেন্টাৰ আছে। এই 34খন সাব সেন্টাৰত আমি কেইটামানত আমি কিছু কাম কৰিবলৈ লৈছোঁ। তাৰে কাম আপোনাক মই জনাই থওঁ। আমি এই সাব সেন্টাৰসমূহ হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰলৈও কিছু আমি উন্নত কৰিবলৈ লৈছোঁ আৰু ইয়াত পৰ্যায়ক্ৰমে প্ৰত্যেকখন সাব সেন্টাৰকে অন্তৰ্ভুক্ত কৰিবলৈ গৈছোঁ। প্ৰথম পৰ্যায়ত মই তালিকাখন লৈ অহা নাই, আপোনাৰ সমষ্টিৰো কেইখনমান সাব সেন্টাৰ উন্নীত হ'ব আৰু উন্নীত হোৱাৰ লগে লগে আমি তাত অন্যান্যখিনি সা সুবিধা দিব পাৰিম। আৰু ইয়াত যদি ক'ৰবাত আপোনাৰ নাৰ্ছ কম আছে, অন্যান্য কম আছে, এতিয়া আমাৰ ANMৰ ইণ্টাৰভিউ হৈ থকা আছে, আমি নাৰ্ছ আৰু এপইণ্টমেণ্ট দিব পাৰিম। গতিকে সেই সময়ত কিছু কিছুকৈ ইয়াৰ পদসমূহ পূৰণ হ'ব। নালাগে হৈছে, ইমান বস্তু পালে মাননীয় অধ্যক্ষ মহোদয়, গোটেই উত্তৰ পালে। মাননীয় অধ্যক্ষ মহোদয়ে আলগাপুৰ PSCৰ কথা কৈছে, লগতে আমাৰ বৰাকবেলিৰ বৰ্তমান আলগাপুৰৰ মাত্ৰ টাচ কৰিলে এটাই কথা ক'ব বিচাৰিছোঁ। বেলেগ কুৱেশ্যন আমি আগবাঢ়ি যাওঁ। এইটো আহিছে ছাৰ, এইটো অৰেল কুৱেশ্যনতো আহিছে, আমাৰ মন্ত্ৰী মহোদয় নহয় ৰিপ্লাইও দিছে। কিন্তু কথাটো হ'ল, যিটো আমি বালিয়া, যিটো আমাৰ এটা CM স্পেচিয়েল পেকেজ বৰাকবেলিৰ আওতাত PSC মই লিখিও দিছিলোঁ, PSC আণ্ডাৰ এনুৱেল প্লেন 2013-14ত পেকেজ নাম্বাৰ CHC 7, এইটোত যি কুৱেশ্যন দিছিলোঁ, আচলতে যিটো উত্তৰ আহিছে এইটো হ'ল বালিয়া বেলেগ এটা সাব চেণ্টাৰৰ এইটো কাম চলি আছে, এইটো 70% কাম হৈছে বুলি কৈছে, এইটো হয়। কিন্তু বেলেগ এটা হস্পিটেল আছে, তাতে মই CM স্পেচিয়েল পেকেজত গোটেইটো নাম দিছোঁ। আৰু গিৰিৰাজ বুলি এজন কণ্ট্ৰেক্টাৰ, ভট্টাচাৰ্য বুলি এজন কণ্ট্ৰেক্টাৰে কামো পাইছে। কিন্তু এইটো বোধহয় 18-20 লাখ টকাৰ অনলি কাম হৈছে, বাকী আৰু কোনো কাম হোৱা নাই। 3 কোটি 20 লাখ টকা চামথিং টকাৰ কাম আছিলে, কিন্তু বাকী কামটো কমপ্লিট হোৱা নাই। মাননীয় মন্ত্ৰী বিভাগে হয়তো এই ৰিপৰ্টটো তেওঁলোকে চোৱাই নাই, এইটো বেলেগ এটা হস্পিটেলত দি দিছে, এইটোও বালিয়াৰ চাব চেণ্টাৰত দিছে। গতিকে মই মন্ত্ৰী মহোদয়ৰ পৰা কাইণ্ডলি এইটো বিচাৰিছোঁ, আপুনি ডিপাৰ্টমেণ্টৰ পৰা এইটো যদি মানে ৰিপৰ্টটো আনে তেতিয়াহ'লে বহুত ভাল হয়। মাননীয় অধ্যক্ষ মহোদয়, তেখেতৰ আৰু এটা আজি প্ৰশ্ন আছিল, প্ৰশ্নটো অলপ পিছলৈ আছে, তাৰ উত্তৰো গৈছে। গতিকে তেখেতৰ উত্তৰটো মোক তেখেতে ব্যক্তিগতভাৱেও কৈছে। আমি জনা তথ্য মতে সেইটো মুখ্যমন্ত্ৰীৰ স্কিমৰ ভিতৰত, CM পেকেজৰ ভিতৰত নহয়, বেলেগ এটা শিতানৰ অৰ্থ বৈৰে হৈছে। য'ৰ পৰাই নহওক, কিন্তু কামটো যদি কিছু লেহেম হৈছে, এই ক্ষেত্ৰত আমি যি ব্যৱস্থা ল'ব লাগে ল'ম। জাকিৰ হুছেইন, নুৰুল হুদা, মাননীয় 86ত। আচ্ছা, নেক্সট মাননীয় অধ্যক্ষ কুৱেশ্যন নম্বৰ 86। কুৱেশ্যন নম্বৰ 86 সদনৰ উত্তৰ সদনৰ মজিয়াত দিয়া আছে। মাননীয় অধ্যক্ষ মহোদয়, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কোভিড সম্পৰ্কীয় তথ্যখিনি শুদ্ধভাৱে বিধানসভাত দাখিল কৰাৰ বাবে। মহোদয়, কোভিডৰ প্ৰতিষেধক ল'লে 90%লৈকে ৰিকভাৰী হয় বুলি কৈছে, সেই গতিকে যথেষ্ট ভিৰ হৈছে অসমত এইকেইদিন।
কিন্তু ইয়াত যিটো কথা কোৱা হ'ল আমি দেখিছোঁ যে মাজতে প্ৰতিষেধকৰ কাৰণে এটা বিশেষ অভিযান চলাইছিল, তেতিয়াও কিন্তু 3 লাখকৈ দৈনিক নহ'ল। যি কি নহওক জুন মাহত 3000টামান ভেকচিন চেণ্টাৰ কৰিম বুলি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল, কিন্তু যদিহে টিকা নাথাকে তেতিয়াহ'লে বহু মানুহ ঘূৰি যাব লগা হয়। সেয়েহে বৰ্তমান হাৰত যিটো হৈ আছে 16 জানুৱাৰীৰ পৰা অসমত 30 জুনলৈকে দৈনিক 43,000 মানুহে লোকে প্ৰতিষেধক ল'ব পাৰিছে। এই গতিত গ'লে 2.5 বছৰ লাগি যাব, 900 দিন লাগিব। সেয়ে কেনেকৈ এই কথাখিনি সোনকালে কৰিব পাৰি তাৰ বাবে কি ব্যৱস্থা ল'ব মই স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ। মন্ত্ৰী মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, বিৰোধী দলৰ দলপতি ডাঙৰীয়াই এই সময়ত এটা সময় উপযোগী প্ৰশ্ন অনাৰ বাবে মই ধন্যবাদ জনাইছোঁ। এই বিষয়টো অৱগত হ'লে বেছি ভাল হয়। আমাৰ ভেকচিনৰ ক্ষেত্ৰত মই ক'বলৈ বিচাৰিছোঁ যে এতিয়ালৈকে আমি 85,41,055জন ব্যক্তিক ভেকচিন দিয়া হৈছে। ইয়াৰ ভিতৰতে এইখিনি টোটেল ভেকচিনৰ ভিতৰত আমি ফাৰ্ষ্ট ড'জ দিব পাৰিছোঁ 70,71,486 জনক, আৰু ছেকেণ্ড ড'জ দিব পাৰিছোঁ 14,69,569 জনক। এইখিনি আমি এতিয়া ভেকচিন দিয়া হৈছে। পাৰ্চেণ্টেজো কৈ দিম, পাৰ্চেণ্টেজো কৈ আছোঁ। পাৰ্চেণ্টেজ প্ৰায় আমি 30% মানুহক দিয়া হৈছে। 30%টো এনেকুৱা ধৰণৰ কথা, আমাৰ যদি প্ৰজেক্টেড পপুলেশ্যন যদি 3,55,00,000 ধৰোঁ, তাৰমানে চেঞ্চাছ মতে কম আছে, কিন্তু বাঢ়িছে বুলি ধৰিলে ধৰক 3.5 কোটি মানুহ যদি ধৰোঁ, তাতে আমি এটা পাৰ্চেণ্টেজ বাদ দিব লাগিব 18 বছৰৰ তলত, মানে 18 বছৰৰ ওপৰখিনিকহে আমি ভেকচিন দিব পাৰিম। তেতিয়া আমাৰ 2,37,000 মান, 2 লাখতকৈ কিছু বেছি মানুহক আমি ভেকচিন দিব লগাৰ দায়বদ্ধতা আছে। 2 কোটি 37 লাখ। গতিকে তেতিয়া প্ৰায় 29.8, মানে আজিলৈ এতিয়া কওঁতে 30% হৈ গ'ল। 30% লোকক আমি ভেকচিন দিয়া হৈছে। 2 ড'জ পোৱাটো কম হ'ব, কাৰণ 2 ড'জ আমি 14 লাখক 2 ড'জ দিছোঁ, আৰু 2 ড'জ পোৱাটোৰ দায়িত্বটো মানে চৰকাৰৰ নহয়, 2 ড'জ পাব লগা সময় হোৱাটোহে দায়িত্ব। তাৰমানে 2 ড'জ আমি মন গ'লেই একেদিনাইতো 2 ড'জ দি দিব নোৱাৰোঁ। পাৰ্চেণ্টেজ আপুনি উলিয়াই লওক, 14 লাখ, মই লাগিলে মই উলিয়াই দিম। এতিয়া আমাৰ সন্মানীয় সদস্য ভৰতনৰহ ডাঙৰীয়াই মানে যিটো কথা কৈছে, আপুনি আজি এটা ভেকচিন ল'লে 84 দিনৰ পিছত ছেকেণ্ড ড'জ ল'ব লাগিব। আপুনি ভেকচিন আৰম্ভ হোৱাৰ পৰা 84 দিনৰ আগততো ছেম ডে দি পেলাই 2 ড'জ দিছোঁ বুলি ক'ব নোৱাৰোঁ। গতিকে 2 ড'জৰ কথাটো নাই, এনেকুৱা আপুনি চাওক, 2 ড'জ পাৰ্চেণ্টেজটো উলিয়াই লওক, পাৰ্চেণ্টেজটো উলিয়াই সাপ্লিমেণ্টাৰী আছে, সদনক কৈ দিছোঁ উলিয়াই লওক। আপুনি কৰিব নালাগে, কেলকুলেটৰ মই উলিয়াই দিব পাৰোঁ, আপুনি উলিয়াই ল'ব পাৰে, উলিয়াই লওক। সন্মানীয় সদস্য। 30% এতিয়া সাপ্লিমেণ্টাৰী মই দি সন্মানীয় সদস্য। এতিয়া 2 ড'জৰ কথা যদি কয়, 2 ড'জ তেতিয়া 7% মানুহে 2 ড'জ পাইছে। 7% মানুহে 2 ড'জ পাইছে। 2 ড'জ পোৱাটো চৰকাৰে যদি আজি 2 ড'জ দিব লগা মানুহ ৰাস্তাত ৰৈ আছে, তেতিয়া চৰকাৰ দোষী। এতিয়া 2 ড'জৰ অপেক্ষাৰ কাৰণে কোনো ৰ'ব লগা হোৱা নাই। কোভাক্সিন অলপ শ্বৰ্টেজ আছিল বুলি মানুহে কৈছিল, কিন্তু এতিয়া কোভাক্সিন আমাৰ ষ্টকত আছে, বেছিকৈ আছে। 2 ড'জ ল'বলৈ যিবিলাক ডিষ্ট্ৰিক্টত পঠাই দিছিলোঁ, তাত 2 ড'জ লোৱাৰ পিছত কোভাক্সিন আমাক ঘূৰাই দিছে। হ'ব, নহয়, আপুনি হিচাপ দিয়কচোন, কিমানজনে 2 ড'জ পোৱা নাই পাৰ ডে। মানে ভৰতনৰহ ডাঙৰীয়া, আপুনি কিমানজন মানুহে 2 ড'জ ল'বলৈ পোৱা নাই সময় হোৱাৰ পিছত আপুনি কৈ দিয়ক মন্ত্ৰী ডাঙৰীয়া। এতিয়া সাপ্লিমেণ্টাৰী নহয়, সাপ্লিমেণ্টাৰী তেখেতে সুধিব। নহয়, মন্ত্ৰী ডাঙৰীয়া যাৰ কুৱেশ্যন তেখেতক উত্তৰ দিয়ক। মাননীয় অধ্যক্ষ মহোদয়, মই দ্বিতীয়তে সুধিব বিচাৰোঁ যে যোৱা
সময়ছোৱাত এই যিটো ছেকেণ্ড ড'জ মানে ক'ভিডৰ দ্বিতীয় ঢৌ আহিলে ইয়াত দেখা গৈছে যে 18 বছৰৰ তলৰ আৰু শিশু তেওঁলোকৰ প্ৰায় 35,000 এপ্ৰিল মাহৰ পৰা এতিয়ালৈকে আক্ৰান্ত হৈছে। এইসকলে যেহেতু টিকাকৰণৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই, তেখেতসকলক এই পৰিস্থিতিৰ পৰা বচাবলৈ শিশু আৰু কিশোৰৰ বাবে কি কি আঁচনি চৰকাৰে লৈছে এইখিনি মই জানিব বিচাৰোঁ, যিহেতু যথেষ্ট আক্ৰান্ত এই বাচ্চাবিলাকো হৈছে। ছাৰ, মাননীয় অধ্যক্ষ মহোদয়, মই এটা কথা অকণমান ৰৈ গ'ল, থাকি গ'ল, ভেকচিনৰ যিটো বিষয়, ভেকচিনটো যে এতিয়া আমি যোৱা 21, 22, 23 3 দিনত আমি মেগা ভেকচিন ড্ৰাইভ এটা লৈছিলোঁ। 3 দিনত আমি 9,84,000 লোকক ভেকচিন দিছোঁ। গতিকে ভেকচিন দিব পৰাকৈ সকলোখিনি আমাৰ সামৰ্থ্য আছে। আজিৰ দিনটোত ভেকচিন আজি দিনটোত যদি আমি ভেকচিন দিবলৈ যাওঁ, আজি আমাৰ ভেকচিনৰ সৰবৰাহ থাকিলে, এইখিনি কথা অধ্যক্ষ মহোদয়ৰ পৰা অকণমান পাৰ্মিশ্যন বিচাৰিছোঁ, কাৰণ এইখিনি সদনৰ বাহিৰেও ৰাইজে জানিবলৈ ইচ্ছা কৰিছে। এতিয়া আমি 5 লাখ ভেকচিন দিব পৰাকৈ আমাৰ স্বাস্থ্য বিভাগৰ যিটো মেকানিজিম এইটোত সামৰ্থ্য আছে পাৰ ডে। এই ক্ষেত্ৰত ভেকচিনটো নিয়ন্ত্ৰণ হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা। গতিকে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি প্ৰথম ভেকচিন আমি কিছু ফ্ৰী পাইছিলোঁ এটা পাৰ্চেণ্টেজ, আৰু কিছু কিনি ল'বলৈ লগা হয়। আমি 43 কোটি টকাৰ ভেকচিন কিনিছিলোঁ, তাৰপিছতে বাকী ভেকচিনখিনি আমাক ফ্ৰী কৰি দিলে। এতিয়া সকলো ভেকচিন আমি ফ্ৰীত পাই আছোঁ, আমি টকা দি ভেকচিন ল'ব লগা হোৱা নাই। আগৰ আছিল কি 45+টো ফ্ৰী দিব, আৰু 18 to 44 এইটো ইয়াৰ্ছৰ খিনি আমি অনাৰেবল মেম্বাৰ তেখেতক এনচাৰ দিবলৈ দিয়ক। কুৱেশ্যনাৰত এনচাৰ আছে নহয় নাই, হিয়াৰ কাৰণে ডিছকাশ্যন আপোনালোকে অন্য দিনত কৰক, অন্য দিনত ডিছকাশ্যন কৰক। এটা দুখৰ কথা কওঁ, দুখৰ কথা কম নেকি? হয়, অকণমান ক'ব পাৰোঁ। ভেকচিনৰ বিৰুদ্ধে কিছু কিছু দল, সংগঠনে, ৰাজনৈতিক দলে ভেকচিনৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিছিল। তাৰ কাৰণে বহুত ভেকচিন নষ্ট কৰিব লাগে। নাম ক'ব লাগে। কোনে কংগ্ৰেছ দলে কৰিছিল, কংগ্ৰেছ দলে কৰিছিলে। কুৱেশ্যনটো চলিবলৈ দিয়ক, কুৱেশ্যনটো চলিবলৈ দিয়ক। সাপ্লিমেণ্টাৰী কুৱেশ্যন ৱাজিব আলী চৌধুৰী কৰি থাকো যদি আমাক দেখাব লাগিব না, অনাৰেবল লাগিব না, ক'ত দেখাব? অনাৰেবল সদস্য তিনিদিন আগত আপোনালোকৰ এটা সময়ৰ সহযোগী দল অখিলেশ যাদৱ ডাঙৰীয়াই আজি বা 3 দিন আগত কৈছে যে এই ভেকচিন আমি নলওঁ। 3 দিন আগত কৈছে তেওঁ, আপোনালোকে মুখ্যমন্ত্ৰী অশোক গেহলট ডাঙৰীয়াই ৰাজস্থানৰ মুখ্যমন্ত্ৰী চিঠি লিখিছিল এই ভেকচিন আমি নলওঁ। তাৰ কাৰণে ভেকচিন নষ্ট হৈ গৈছিল। অসমতো ভেকচিন নষ্ট হৈ গৈছিল। প্ৰশ্ন উত্তৰ ভেৰি ইম্পৰ্টেণ্ট মেটাৰ। সন্মানীয় সদস্য, আমিও কোৱেশ্যন কৰিছো। বৰনৰে ডাঙৰীয়া, আপুনি জ্যেষ্ঠ বিধায়ক, আপুনি জ্যেষ্ঠ হয় হৈছে। মাননীয় অধ্যক্ষ মহোদয়, ছাপ্লিমেণ্টাৰী এইটোৰে উত্তৰ দিয়া আলী চৌধুৰী মেইন ছাপ্লিমেণ্টাৰী মই দিয়া নাই, উত্তৰ দিয়াই নাই। মেইন ছাপ্লিমেণ্টাৰী আকৌ দিব। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া আমাৰ পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে 2-এটা কথা কৈছে, মই নকওঁ বুলি ৰৈ আছিলোঁ। কথা হ'ল কি, ভেকচিনটো আজিৰ দিনটোত ৰাইজে বিচৰা এটা বিষয়, আৰু আমাৰ সদনৰ পৰা ভাল মেছেজ যোৱাটো উচিত। লিডাৰ অফ দি অপজিশ্যনে যেতিয়া তেখেতৰ প্ৰথম ছাপ্লিমেণ্টাৰী, দ্বিতীয় ছাপ্লিমেণ্টাৰী কৰিছে,
তেখেতৰ দলৰে সন্মানীয় জ্যেষ্ঠ সদস্য ভৰত নৰহ ডাঙৰীয়াই গোটেই বিষয়টো বিভ্ৰান্ত কৰিবৰ কাৰণে আজি সদনত এইটো কৰিছে। আপুনি সদনৰ নিয়ম নীতি জানে? ভৰত নৰহ ডাঙৰীয়া শুনক ভৰত নৰহ ডাঙৰীয়া মোৰ কথা শুনক। সন্মানীয় সদস্য শুনক ভৰত নৰহ ডাঙৰীয়া, মই সদন ভালকৈ আপুনি ছাপ্লিমেণ্টাৰী কেছন কিয় নুসুধিলে? আপুনি তেখেতৰ ছাপ্লিমেণ্টাৰী ৰিপৰ্ট ইনকাৰেক্ট কিয় কৰিছে? আপুনি ছাপ্লিমেণ্টাৰী কিয় নুসুধিলে? অধ্যক্ষ মহোদয় নিশ্চয় সন্মানীয় সদস্য মন্ত্ৰী ডাঙৰীয়া বিভ্ৰান্ত হ'বৰ হ'ব মন্ত্ৰী ডাঙৰীয়া আৰু সন্মানীয় সদস্য আপুনি বহিব। মন্ত্ৰী ডাঙৰীয়া অলপ বেছিকৈ উত্তেজিত মই কৈ আছো মইহে চলাই আছো হাউচখন। চাওক সন্মানীয় সদস্যসকল, আমাৰ কুৱেশ্যন আৱাৰৰ ক্ষেত্ৰত আমাৰ ৰুল মতে কুৱেশ্যন আৰু উত্তৰৰ ওপৰত মানে মাজত প্ৰশ্ন কৰিব নোৱাৰে। যিয়ে ৰিপ্লাই নহওক শুদ্ধই উত্তৰে এইটো ছাপ্লিমেণ্টাৰীত যিটো কৰিব পাৰে, বাকী কিয় তেনেকুৱা উত্তৰ দিছে বুলি দোষ দিব নোৱাৰে। সেইটোৱে হ'ল ৰুল। কুৱেশ্যন কৰিব, এনচাৰ কৰিব। এনেকুৱা নহয় যে প্ৰত্যেকটা এনচাৰে আপোনাক ছেটিছফাইড কৰিব, নকৰিব পাৰে। তেতিয়া নহয় আপুনি চাওক, নহয় ৰাইজৰ কাৰণে বোলে ইয়াত নাই নহয় সময়। আপুনি জ্যেষ্ঠ সদস্য, আপুনি চব জানে, পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হৈ আহিছে, আপুনিতো ৰুল লৈ কৈ আছিলে এটা সময়ত। আপোনাৰ তাত ৰঙা কিতাপটো আছে, আপুনি চাওকচোন কুৱেশ্যন। আপোনাৰ লিডাৰে প্ৰশ্ন কৰি আছে, আপোনাৰ LOP লিডাৰত নালাগে এতিয়া, লিডাৰ অফ অপজিশ্যনে যেতিয়া অলৰেডি এই বিষয়ত ধুনীয়াকৈ প্ৰশ্ন কৰি আছে আৰু উত্তৰ হৈ আছে। গতিকে এইটো গুৰুত্বপূৰ্ণ বিষয়ৰ কাৰণে আমাৰ সেই উত্তৰ প্ৰশ্নৰ ক্ষেত্ৰত ছাপ্লিমেণ্টাৰী হ'ব লাগে আৰু মন্ত্ৰী ডাঙৰীয়াই ভালদৰে বিৱৰণী দি ক'ব পাৰিব লাগে। ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ স্যার কোভিড প্ৰতিষেধক টিকাকৰণৰ ব্যৱস্থা, এই ব্যৱস্থাত আৰম্ভণিতে এটা প্ৰপাগাণ্ডা আছিল যে টিকা ল'ব নালাগে। এইটো কংগ্ৰেছ দলৰ ফালৰ পৰা যিটো কৈছে আমাৰ পাৰ্লিমেণ্ট এইটো সঁচা নহয়, কাৰণ ইতিমধ্যেই চৰাঞ্চলৰ ৰাইজে টিকাকৰণৰ কাৰণে আজি তেওঁলোকে ডিমাণ্ড কৰি আছে। মই মন্ত্ৰী মহোদয়ক ফকীৰগঞ্জ মডেল হস্পিটেলত টিকাকৰণ চেণ্টাৰ কৰাৰ কাৰণে অনুৰোধ জনাইছিলোঁ, তেখেতে দিছে। এতিয়া এনেকুৱা ৰাইজৰ হৈছে যে এতিয়া টিকা নাই, ইনজেকশ্যনৰ অভাৱ হৈছে। গতিকে মই আপোনাৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব খুজিছোঁ যে চৰাঞ্চলত ৰিভাৰিং হস্পিটেল আছে, অসমৰ প্ৰত্যেক চহৰত ৰিভাৰিং হস্পিটেল আছে। প্ৰত্যেক ৰিভাৰিং হস্পিটেলত এই টিকাকৰণৰ ব্যৱস্থা কৰিব নেকি? নম্বৰ 2, এই যিটো বিতৰ্ক হ'ল, বিশেষকৈ এটা ৰাজনৈতিক দলক যিটো দোষাৰোপ কৰিলে, মই ভাবোঁ এইটো ক্ষেত্ৰত এটা ডিছকাশ্যন হাফেন আৱাৰ ডিছকাশ্যনৰ প্ৰয়োজন দিব নেকি ভেকচিনৰ ওপৰত? নটিচ দিব মন্ত্ৰী মহোদয়। অধ্যক্ষ মহোদয়, আমি ভেকচিনৰ ক্ষেত্ৰত যিটো পৰামৰ্শ দিছে সেই পৰামৰ্শটো মই লৈছোঁ আৰু সেইটো পৰামৰ্শ বিভাগৰ লগত কথা পাতি আমি সেই ধৰণেও ভেকচিন দিয়াৰ কাৰণে ব্যৱস্থা ল'ম। কাৰণ আমি যিকেইখন আমাৰ পাহাৰীয়া জিলা, তাত আমি ভেকচিন দিয়াৰ ক্ষেত্ৰত মোবাইল টিম পঠাই দিছোঁ, যাতে তাত মানুহ বহুত দূৰত ঘৰ হয়, গতিকে তেওঁলোক যাতে মানে বহুত দূৰ আহিব নালাগে, গাঁৱত গৈ ভেকচিন দিবৰ কাৰণে মোবাইল টিম দিছোঁ। সেই ক্ষেত্ৰতো আমি তেনেধৰণৰ কি ব্যৱস্থা ল'ব লাগে আমি ল'ম। অধ্যক্ষ মহোদয়,
অধ্যক্ষ মহোদয়, আজিৰ সদনৰ পৰা কোনো ধৰণৰ ভেকচিনৰ ক্ষেত্ৰত ইমান চেষ্টা কৰাৰ পিছত বেয়া মেছেজ যাব নালাগে। মাননীয় প্ৰধানমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি 3 দিনৰ আগত দীঘলীয়া আলোচনা কৰিছে আৰু অধিক ভেকচিন সৰবৰাহৰ কাৰণে অনুৰোধ কৰিছে আৰু আমি আশা কৰিছোঁ অধিক ভেকচিন আহিব। ভেকচিনটো গোটেই কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত থাকে আৰু এইটো দিবৰ কথাটো যিটো প্ৰডাকশ্যন তাৰ ওপৰত আমি সব ৰাজ্যই পাওঁ। আমি 85 লাখ ভেকচিন পাইছোঁ এতিয়ালৈকে, কম পোৱা নাই। 85 লাখ ভেকচিনটো কম নহয়। এতিয়া আমাৰ ইয়াত কি হৈ আছে, অলপ আগতে কৈ গ'ল, মই কোনো ৰাজনৈতিক দল বুলি নকওঁ, কিন্তু ইমান উৰা বাতৰি কিছু অঞ্চলত ওলাল যিটোৰ কাৰণে ভেকচিন আমি ঘৰে ঘৰে বিচাৰি ভেকচিন দিবলৈ মানুহ উলিয়াই আনিব পৰা নাছিলোঁ, মানুহে ভেকচিন ল'বলৈ নাহে। তাৰ পিছত এতিয়া ভেকচিন ল'বলৈ আমি যথেষ্ট এৱেৰনেছ কৰি, যথেষ্ট সজাগতা কৰি, গাঁওবুঢ়া, আশাকৰ্মী, বিভিন্ন সংগঠন পঠাই কৰি এতিয়া ভেকচিন ল'বলৈ মানুহ সন্মত হৈছে আৰু ভেকচিন ল'বলৈ এতিয়া আগবাঢ়ি আহিছে। আৰু এই ক্ষেত্ৰত আমি প্ৰত্যেক দিনাই ভেকচিন দি আছোঁ। কেতিয়াবা সৰবৰাহ কম হ'লে সংখ্যাটো কমিছে, কেতিয়াবা বেছি হ'লে সংখ্যাটো বাঢ়িছে। এইখিনিয়ে হৈছে ভেকচিনৰ পজিশ্যন। আজি 85 লাখ ভেকচিন আমি দিব পাৰিছোঁ। এইটো ৰাজ্যখনৰ কাৰণে অন্য ৰাজ্যতকৈ বহুত বেছি আমি এই ক্ষেত্ৰত আগবাঢ়িছোঁ। এইটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত এই কামখিনি হৈছে। ৰূপক শৰ্মা। অধ্যক্ষ মহোদয়, যিহেতু আমি দেখা পাইছোঁ যে ভেকচিন এই খুব কম সময়ৰ ভিতৰতে অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় 85 লাখ ভেকচিন দিছে। আমাৰ কাৰণে খুব এটা ভাল খবৰ। চহৰতে হোৱা একে ভিতৰলৈকে দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু মোৰ এটা অনুৰোধ থাকিলে, মাইকটো যিহেতু যদিও য'ত ভেকচিন চেণ্টাৰবোৰ আছে তাত কিছুমান বিশেষভাৱে সক্ষম ব্যক্তি হওক বা যিবিলাক শাৰীৰিকভাৱে অসুস্থ জ্যেষ্ঠ ব্যক্তিসকল তাত গৈ পেলাই ল'বগৈ নোৱাৰে। মানে বিশেষকৈ এই যে যিবিলাক শাৰীৰিকভাৱে সক্ষম ব্যক্তি বা যিবিলাক জ্যেষ্ঠ অসুস্থ ব্যক্তিসকলক ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কিবা চৰকাৰে কৰিছে? মাননীয় অধ্যক্ষ মহোদয়, তেখেতৰ বিষয়টো মই ক'বলৈ বিচাৰিছোঁ যে এতিয়া আমি ভেকচিন আমি ভেকচিনৰ ক্ষেত্ৰত যিসকল শাৰীৰিকভাৱে কিছু বিশেষভাৱে সক্ষম আৰু যিসকল বৃদ্ধ অৱস্থাত আছে বা অন্য ধৰণৰ কামৰ কাৰণে তেখেত আগবাঢ়ি আহিব নোৱাৰে, তেওঁলোকক আমি এটা SOP দিছোঁ উলিয়াই, নিয়েৰ টু হোম, তাৰমানে ঘৰৰ সন্মুখত গৈ তেওঁলোকক ভেকচিন দিব। এই কথাটো ইতিমধ্যে আমি নিৰ্দেশ দিয়া হৈছে। আৰু অধ্যক্ষ মহোদয়, ভেকচিন, কণ্টেইনমেণ্ট জোন, অন্য মানে টেষ্টিং, এই সকলোবিলাকৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাত এজনকৈ মন্ত্ৰী, কোনোবা মন্ত্ৰীৰ ভাগত 2খন পৰিছে, কোনোবা মন্ত্ৰীৰ ভাগত 3খন পৰিছে। আপুনি শুনকচোন, আপুনি শুনিব, উত্তৰটো শুনকচোন, মানে উত্তৰটো শুনকচোন। আগতে উত্তৰটো শুনক, মন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে আগতে উত্তৰটো শুনক কৰিছে। লগত এজন ছেক্ৰেটেৰী, গাৰ্জিয়ান মিনিষ্টাৰ, গাৰ্জিয়ান ছেক্ৰেটেৰী প্ৰতিখন জিলাত বাহাৰ পাতিবলৈ দিছে। তেখেতসকল গৈ তাত থাকি পৰিচালনা কৰিছে, সম্পূৰ্ণভাৱে পৰিচালনা কৰিছে। প্ৰত্যেকজন বিধায়কক, অধ্যক্ষ মহোদয়, তেখেতকে মই কুৱেশ্যন কৰিব লগা আছে যে প্ৰত্যেকজন বিধায়কক আমি একোটা বিধানসভা সমষ্টিৰ চেয়াৰমেন কৰি দিছোঁ। গোটেই কোভিড পৰিচালনা কৰাৰ ক্ষেত্ৰত চাৰ্কল অফিচাৰ, তাত মেম্বাৰ ছেক্ৰেটেৰী, আৰু তেওঁলোকে তেখেতক জবাবটো দিবলৈ পিছত ক'ব পাৰিব। গোটেই পাৰ্লিমেণ্টাৰী আছে, গোটেই দায়িত্ব দিছোঁ, প্ৰত্যেকজন বিধায়কক দায়িত্ব দিছোঁ, প্ৰত্যেকজন বিধায়কক দায়িত্ব দিছোঁ। আমি দায়িত্ব জবাব ৰিপ্লাইটো দিবলৈ দিয়ক, ছাপ্লিমেণ্টাৰী আছে, ছাপ্লিমেণ্টাৰী কৰিব, ছাপ্লিমেণ্টাৰী কৰিব। ঘৰে ঘৰে আমাৰ ভেকচিন দিব
আগতে শুনকচোন আগতে শুনক ৰিপ্লাইটো শুনক ভেকচিন লাগে সেই কথাখিনি ৰিপ্লাইটো শুনক ইমান ভাল ধৰণে পৰিচালনা হোৱাৰ কাৰণে আপোনালোকে কিয় ইমান বেয়া পাইছে আপোনালোকে ইমান ভাল ধৰণে অন্য কথা নহয় মই প্ৰথমতে কৈছো ভেকচিন লাগে কৈছো ঘৰে ঘৰে মতৰ ব্যৱস্থা হৈছে ভেকচিন দিয়াৰ কথাই কৈ আছে মন্ত্ৰী ডাঙৰীয়া মই কংগ্ৰেছ নেতা মনীষ তিৱাৰীৰ ভেকচিন লাগে ক'ব পাৰো কোভেক্সিনৰ প্ৰথম লাগে ভেকচিন লাগে ভেকচিন লাগে সদন 3 বজালৈ স্থগিত ৰখা হ'ল লাগে ভেকচিন লাগে ভেকচিন লাগে ভেকচিন লাগে बड'लेण्ड इंखं टेलिभिजनाव आसाम आयेन आफाद जथुमनि लाइभ 12 जुलाइनिफ्राय आसाम आयेन आफादनि रां बावजा जथुम्मा फैगौ आगस्ट दाननि 13 अक्ट'हालागै जथुमनो लानाय आसाम आयेन आफादनि गासै हाबाफारिखौ बड'लेण्ड इंखं टेलिभिजना लाइभ फोसावगोन मुंख'नो गोनांदि बड'लेण्ड इंखं टेलिभिजनखौ केबल लोगोसे इउटिउबआव आरो गुबुन गुबुन बिजोङाव टेलिकास्ट खालामनाय जायो बड'लेण्ड इंखं टेलिभिजनाव आसाम आयेन आफाद जथुमनि लाइभ 12 जुलाइनिफ्राय आसाम आयेन आफादनि रां बावजा जथुम्मा फैगौ आगस्ट दाननि 13 अक्ट'हालागै जथुमनो लानाय आसाम आयेन आफादनि गासै हाबाफारिखौ बड'लेण्ड इंखं टेलिभिजना लाइभ फोसावगोन मुंख'नो गोनांदि बड'लेण्ड इंखं टेलिभिजनखौ केबल लोगोसे इउटिउब आरो गुबुन गुबुन बिजोङाव टेलिकास्ट खालामनाय जायो